हेलो स्टूडेंट एक नतुन भिडिओ प्रथमे सकलोके स्वागतम जनाइछु। আজি মই তোমালোকৰ কাৰণে লৈ আহিছো সমাজ বিজ্ঞানৰ ভূগোলৰ চেপ্টাৰ 1 অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন এণ্ড আনসাৰ পাৰ্টৰ ভিতৰৰ পৰা। তো ভিডিওটো হেকলৈ চাই থাকিবা। ইয়াৰ পিডিএফ ফাইলটো মই ডেসক্ৰিপচনত দি দিম, তোমালোকে ডেসক্ৰিপচনৰ লিংকটোত ক্লিক কৰি গৈ এই পিডিএফ ফাইলটো ডাউনলোড কৰি ল'ব পাৰিবা। ঠিক আছে, প্ৰথমটো কুৱেশ্যন হৈছে অৰ্থনৈতিক ভূগোল কাক বোলে। ভূগোলৰ যেটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অৰ্থনৈতিক ভূগোলৰ কেইটামান প্ৰধান শাখা উল্লেখ কৰা। তো আনসাৰটো হৈছে প্ৰথমটো হৈছে সম্পদ ভূগোল, দ্বিতীয়টো হৈছে কৃষি ভূগোল, তৃতীয়টো হৈছে উদ্যোগ ভূগোল, 4 নম্বৰটো হৈছে বজাৰ ভূগোল, পৰিবহন ভূগোল আৰু পৰ্যটন ভূগোল। এইবিলাক হৈছে কিছুমান শাখা অৰ্থনৈতিক ভূগোলৰ। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ হিজহমৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি? ইয়াৰ আনসাৰটো হৈছে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ হিজহমৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিক নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। তাৰ পাছৰ কুৱেশ্যনটো হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰ আৰু কি কি? আনসাৰটো হৈছে 4 প্ৰকাৰৰ আৰু সেইবোৰ হৈছে প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে প্ৰাথমিক বৃত্তি কাক বোলে? যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে, যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, খনিজ সম্পদ আহৰণ ইত্যাদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে দ্বিতীয় বৃত্তি কাক বোলে? যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ দ্বাৰা মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয় বৃত্তি বুলি কোৱা হয়, যেনে শিলোৎপাদন প্ৰক্ৰিয়া, পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে তৃতীয় বৃত্তি কাক বোলে? যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাক তৃতীয় বৃত্তি বোলে, যেনে যাতায়ত, বজাৰ, পাইকাৰী তথা খুচুৰা বিক্ৰী ইত্যাদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে চতুৰ্থ বৃত্তি বুলিলে কি বুজা? যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থ বৃত্তি বোলে, যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম ইত্যাদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে সম্পদ বুলিলে কি বুজা? মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়, যেনে বায়ু, পানী, সূৰ্যৰ ৰশ্মি ইত্যাদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে সম্পদ কেই প্ৰকাৰ আৰু কি কি? সম্পদ হৈছে 3 প্ৰকাৰৰ, যেনে প্ৰাকৃতিক সম্পদ, প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদবিলাকক প্ৰাকৃতিক সম্পদ বোলে, দ্বিতীয়তে মানৱ সৃষ্ট যিবিলাকে মানুহে সৃষ্টি কৰে, তাৰপিছত মানৱ সম্পদ। এতিয়া প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়, যেনে গছ-গছনি, সূৰ্যৰ পোহৰ ইত্যাদি। মানৱ সৃষ্ট সম্পদ কাক বোলে? যিবিলাক সম্পদ মানুহে সৃষ্টি কৰে সেইবিলাকক মানৱ সৃষ্ট সম্পদ বোলে, যেনে ঘৰ দুৱাৰ, ৰাস্তা ঘাট, যান-বাহন ইত্যাদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ বুলিলে কি বুজা? প্ৰাকৃতিক গঠন অনুসৰি যিবোৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে, যেনে প্ৰাণী, মাছ, শস্য ইত্যাদি। আনহাতে প্ৰাকৃতিক গঠন অনুসৰি যিবোৰ অজীৱীয় বা নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ বোলে, যেনে মাটি, পানী, বায়ু ইত্যাদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ বুলিলে কি বুজা? যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বোলা হয়, যেনে সূৰ্যৰ ৰশ্মি, বায়ু ইত্যাদি। এতিয়া অনৱীকৰণযোগ্য সম্পদসমূহ হৈছে যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থাকোঁতে নৱীকৰণ কৰিব নোৱাৰি অৰ্থাৎ একেবাৰে নিশেষ হৈ যায় তেনে সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদ বোলে, যেনে কয়লা, খনিজ পদাৰ্থ, প্ৰাকৃতিক গেছ ইত্যাদি। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি? প্ৰথমটো হৈছে যিবোৰ সম্পদ পুনৰ ব্যৱহাৰ কৰি নৱীকৰণ প্ৰক্ৰিয়াৰে একেবাৰে নিশেষ হৈ নাযায় তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বোলে, আনহাতে যিবোৰ সম্পদ একেবাৰে নিশেষ হৈ যায় সেইবিলাকক অনৱীকৰণযোগ্য সম্পদ বোলে। নৱীকৰণযোগ্য সম্পদ প্ৰকৃতিৰ বুকুত সহজতে সৃষ্টি হয়, আনহাতে অনৱীকৰণযোগ্য সম্পদসমূহ সহজে সৃষ্টি নহয়। তাৰ পাছৰ কুৱেশ্যনটো হৈছে ব্যক্তিগত সম্পদ কাক বোলে? মানুহৰ নিজ নিজ দখলত অধিকাৰত থকা সম্পদসমূহক ব্যক্তিগত সম্পদ বোলে, যেনে সা সম্পত্তি, নিজা ভাল গুণ, শিক্ষা, কাৰ্যদক্ষতা ইত্যাদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে জাতীয় সম্পদ কাক বোলে? এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সম্পদবোৰক জাতীয় সম্পদ বোলে, যেনে ৰাস্তা ঘাট, নদ নদী, অভয়াৰণ্য ইত্যাদি।
আন্তৰ্জাতিক সম্পদ কাক বোলে সকলোবোৰ দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদবোৰক আন্তৰ্জাতিক সম্পদ বোলে যেনে সাগৰ মহাসাগৰ বায়ুমণ্ডল জীৱ-জন্তু ইত্যাদি তাৰ পাছৰ কোৱেশ্চনটো হৈছে চিৰবিৰাজমান সম্পদ কাক বোলে যিবোৰ সম্পদ পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ তেনেবোৰ সম্পদক চিৰবিৰাজমান সম্পদ বোলে যেনে সূৰ্যৰ ৰশ্মি বায়ু পানী ইত্যাদি তাৰ পাছৰ কোৱেশ্চনটো হৈছে স্থানিক সম্পদ কাক বোলে যিবোৰ প্ৰাকৃতিক সম্পদ কিছুমান বিশেষ স্থানতে উপলব্ধ হয় তেনেবোৰক স্থানিক সম্পদ বোলে যেনে কয়লা পেট্ৰলিয়াম আদি তাৰ পাছৰ কোৱেশ্চনটো হৈছে সম্পদ সংৰক্ষণ বুলিলে কি বুজা আনসাৰটো হৈছে সাধাৰণতে সম্পদসমূহৰ কোনো ধৰণৰ অপৰাধ বা বিনাশ নোহোৱাকৈ ব্যৱহাৰ কৰা কাৰ্যকেই সম্পদ সংৰক্ষণ বুলি কোৱা হয় তাৰ পাছৰ কোৱেশ্চনটো হৈছে সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য কি উদ্দেশ্যটো হৈছে আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে উপকৃত হ'ব পাৰোঁ তাৰ পাছত এতিয়া কিছুমান ফুল ফৰ্ম লিখিবলৈ দিয়া কুৱেশ্যনসমূহ হৈছে প্ৰথমটো IUCNৰ সম্পূৰ্ণ নাম কি সম্পূৰ্ণ নামটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন কনজাৰভেশ্যন অফ নেচাৰ তাৰ পাছৰটো হৈছে UNESCৰ সম্পূৰ্ণ নাম কি সম্পূৰ্ণ নামটো হৈছে ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন তাৰ পাছৰটো হৈছে IUCNৰ সম্পূৰ্ণ নাম কি ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ তাৰ পাছৰটো হৈছে WWF ফৰ নেচাৰৰ সম্পূৰ্ণ নাম কি সম্পূৰ্ণ নামটো হৈছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ তাৰ পাছৰ কুৱেশ্যনটো হৈছে WCMCৰ সম্পূৰ্ণ নাম কি ৱৰ্ল্ড কনজাৰভেশ্যন মেইনটেইনিং চেণ্টাৰ তাৰ পাছৰ কুৱেশ্যনটো হৈছে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় 5 জুনত পালন কৰা হয় তাৰ পাছৰ কুৱেশ্যনটো হৈছে সম্পদৰ প্ৰধান বৈশিষ্ট্য কি বৈশিষ্ট্যসমূহ হৈছে উপকাৰিতা কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম সো এইখিনি আছিল কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন সমাজ বিজ্ঞানৰ ভূগোল নামৰ ভাগটোৰ পৰা সো যদি তোমালোকক ভিডিওটো ভাল লাগিলে তেনেহলে লাইক কৰিব পাৰা বন্ধুসকলক শেয়াৰ কৰি দিব পাৰা আৰু তোমালোকে কমেন্ট কৰি জনাবা নেক্সট কোনটো সাবজেক্টৰ ওপৰত কুৱেশ্যন দিয়া হয় সো তেতিয়াহলে মই নেক্সট এটা নতুন ভিডিওত আকৌ লগ পাম গুড বাই